অভিশপ্ত সন্ধিয়া। সেই সন্ধিয়াতে এজন সুঠাম যুৱকৰ জীৱনলৈ নামি আহিল ঘোৰ অন্ধকাৰ। প্ৰায় 5 মাহ ধৰি বিচনাতেই জীৱন কটাবলগীয়া হৈছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তথা একমাত্ৰ সন্তানজনে আজি বিচনাত জীৱন কটাবলগীয়া হৈছে। চাওঁ আহক এই নিউজ 24x7ৰ এক বিশেষ প্ৰতিবেদন। সেইদিনা আছিল 26 নৱেম্বৰ 2024। স্থান ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰ। অইন কেইবাজনৰ সৈতে ৰতন বৰ্মনেও সন্ধিয়াৰ সময়ত নিজৰ কৰ্মত ব্যস্ত হৈ আছিল। এনেতেই হঠাৎ দুৰ্বৃত্তৰ গুলীচালনাত কেইবাজনৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰাণীগঞ্জৰ যুৱক ৰতন বৰ্মন। কেইবা ঠাইতো চিকিৎসা কৰিও সুস্থ হৈ নুঠিল ৰতন বৰ্মন। এতিয়া বিচনাত শুই থাকিয়েই জীৱন কটাবলগীয়া হৈছে। মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ ৰাণীগঞ্জত। আৰু ৰাণীগঞ্জত যোৱা 26 নৱেম্বৰ তাৰিখে এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু য'ত নেকি ৰতন বৰ্মন গুৰুতৰভাৱে আহত হৈছিল। আৰু বৰ্তমানে মই উপস্থিত আছোঁ ৰতন বৰ্মনৰ বাসগৃহত। প্ৰথমতে সহযোগী সাংবাদিক মুনমী কলিতাক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম যে এয়া হৈছে ৰতন বৰ্মনৰ বাসগৃহ। আৰু ৰতন বৰ্মন এনেদৰে বহুদিনৰ পৰাই শয্যাগত হ'ব লগা হৈছে, কাৰণ যোৱা 26 নৱেম্বৰ তাৰিখে বিলাসীপাৰা সমজিলাৰ ৰাণীগঞ্জৰ বজাৰত যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, সেই গুলীচালনাত ৰতন বৰ্মন গুৰুতৰভাৱে আহত হৈছিল আৰু তেতিয়াৰ পৰাই কিন্তু অসুস্থ অৱস্থাত আছে আৰু বিভিন্ন চিকিৎসা কৰিছে যদিও বৰ্তমানে সুফল হোৱা নাই। আৰু বৰ্তমান ৰতন বৰ্মন শয্যাগত হৈ আছে। আৰু কিছু যদি মন্তব্য আগবঢ়াব পাৰে তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এক দুখীয়া পৰিয়ালৰ ৰতন বৰ্মনৰ এতিয়া প্ৰয়োজন আৰ্থিক সাহায্যৰ। সেয়েহে ৰতন বৰ্মনে বিচনাৰ পৰাই হাতযোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে হৃদয়বান ব্যক্তিক কাতৰ অনুৰোধ জনাইছে আৰ্থিকভাৱে সহায় কৰিবলৈ। নমস্কাৰ। 26 নৱেম্বৰৰ পৰা মই শুই আছোঁ ইয়াত। মানে ঠেংবিলাক পেৰালাইছৰ নিচিনা হৈ গৈছে। মানে কোনো বিধায়ক চৰকাৰৰ ফালৰ পৰা মই একো পোৱা নাই। চৰকাৰে নাইবা অসমবাসী সকলোৱে সাহায্য কৰিলে ভাল হ'ব। এইখিনি মোৰ মানে চিকিৎসা ক'ত কৰিছিল আপুনি? চিকিৎসা মই বঙাইগাঁৱত কৰিছিলোঁ, তাৰপিছত গুৱাহাটীত গুলীটো বাৰ কৰিছিল। তাৰপিছত বঙাইগাঁৱত প্ৰথমে, তাৰপিছত গুৱাহাটী গৈছিলোঁ GMCত। চিকিৎসকে কি বুলি কৈছে? চিকিৎসকে কৈছে যে ফিজিঅ'থেৰাপি কৰিব কৈছে। এতিয়া ফিজিঅ'থেৰাপি কৰি আছোঁ, মানে এতিয়ালৈকে পোৱা নাই, ভাল পোৱা নাই। আৰ্থিকভাৱে কেনেকুৱা অৱস্থা? আৰ্থিক অৱস্থা বেয়া আমাৰে। মই একমাত্ৰ আছিলোঁ ইনকাম কৰিবলৈ। চৰকাৰক কিবা অনুৰোধ জনাব নেকি? চৰকাৰক মই এইটোৱে আবেদন কৰোঁ যে মোক কিছু আৰ্থিকভাৱে সাহায্য কৰে যেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইখিনি ধন্যবাদ। এইপিনে ৰতন বৰ্মনৰ মাতৃয়েও কাতৰ অনুৰোধ জনাইছে। সৰ্বসাধাৰণ ৰাইজ তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে। মোৰ লগত উপস্থিত আছে ৰতন বৰ্মনৰ মাতৃ। তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম।
কি হৈছিল এই ঘটনা? নভেম্বরের 26 তারিখে ঘটনা হয়েছে। হওয়ার পরে মানে চিকিৎসা হৈ আছে গুৱাহাটীত আগত প্ৰথমে বঙাইগাঁৱত লৈছোঁ। বঙাইগাঁৱত গুলিটো ওলাব পৰা নাছিল, তেতিয়া গুৱাহাটীত লৈছোঁ জি এম চিত পৰা গুলিটো ওলাইছে। তাৰ পৰা 10 দিন পিছত মানে আমাক ৰিলিজ দিছে। এতিয়া ঘৰতে আছোঁ। ভৰি দুখন পেৰালাইছৰ নিচিনা হৈছে, মানে খোজকাঢ়িব নোৱাৰে, ল'ৰা চৰা কৰিব নোৱাৰে, বিচনাতে আছে। মোৰ একমাত্ৰ ল'ৰা আৰু কোনো নাই। গতিকে মই চৰকাৰে হাতত অনুৰোধ জনাওঁ যাতে মোক সহায় সাহায্য। আমাৰ আৰ্থিক অৱস্থা নাই, আৰ্থিক অৱস্থা বেয়া। তাৰ দেউতাও তেনেকুৱা কাম কৰিব নোৱাৰে। মই এজন আশা কৰোঁ, কিন্তু আশাৰ সিমান টকা পইচা নাই। বৰ্তমান চলিব পৰা আমাৰ ক্ষমতা নাই। এনেকুৱা হৈছোঁ, এনেকুৱা অৱস্থাত পৰি আছোঁ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক মানে কাতৰ অনুৰোধ জনাওঁ যে আমাক যাতে অলপ সহায় কৰে, টকা পইচা দি সহায় কৰে, ল'ৰাটোক যাতে মই চিকিৎসা কৰিব পাৰোঁ। এইখিনি মোৰ কাতৰ অনুৰোধ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত। মই সহায় কৰিছিল দিবেশ ৰায়ে, মানে 25,000 টকাৰ এখন চেক দিছিল, আৰু কোনো দিয়ে নাই। তেখেত কি একমাত্ৰ উপাৰ্জনকাৰী আছিল নেকি? মোৰ ল'ৰাটো মানে একমাত্ৰ ল'ৰাটো উপাৰ্জন কৰা, আমাক উপাৰ্জন কৰা মানুহ নাই। মোৰ ল'ৰাই এটা। মুখ্যমন্ত্ৰী অনুৰোধ কৰোঁ যাতে সহায় কৰে, টকা পইচা দি মানে যাতে মই চিকিৎসা কৰিব পাৰোঁ। আৰু ঘৰখন চলিব পৰা মানে ক্ষমতা নাই আমাৰ, আৰ্থিক অৱস্থা একেবাৰে বেয়া। এইখিনি মই অনুৰোধ জনাইছোঁ। তেখেতৰ নাম কি আছিল? মোৰ ল'ৰাটোৰ নাম ৰতন বৰ্মন। সহযোগী সাংবাদিক মুন্মি কলিতাৰ সহযোগত ধুবুৰীৰ ব্যুৰ চিফ দুলাল কলিতাৰ ৰিপৰ্ট, A News 24/7।